হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে গুড নিউজ। তোমালোকৰ ৰুটিন ইতিমধ্যে আহি গৈছে। চাওক, তোমালোকৰ এছএছৰ যদি কেণ্ডিডেট হয়, ষ্টুডেণ্ট হয়, তোমালোকে ৰুটিনটো ভালকৈ চাই লওক, কিয়নো এক্সাম ডেট অলৰেডি আহি গৈছে। 3 তাৰিখ 7 মাহ 2024 পৰা ষ্টাৰ্ট হ'ব। চাওক, জুলাইৰ 3 তাৰিখ চাই লওক, ইয়াতে আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা আৰু এটা এটাকৈ চাই যাব পাৰা। তো ইয়াতে প্ৰেক্টিকেলৰ ৰুটিন আছে, চাই লওক। তোমাৰ 22 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 তাৰিখত শেষ হ'ব প্ৰেক্টিকেল। যিসকল চায়েন্স ষ্ট্ৰীম অনলি সেইসকলৰ বাবে, আৰ্টছ ষ্ট্ৰীমৰ কাৰণে নহয়। চাওক, 9টাৰ পৰা 11টালৈকে তোমাৰ থিয়ৰী এক্সাম আৰু প্ৰেক্টিকেল তোমাৰ 9টাৰ পৰা 12টালৈকে হ'ব। চাওক, আজি ভিডিঅ' এইখিনি, আৰু তোমালোকৰ যদি কিবা এছএছৰ টপিক্সৰ ওপৰত যদি তোমালোকৰ ভিডিঅ' লাগে তেন্তে কমেণ্টত জনাব, মই তেনেকুৱা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। থেংক ইউ।